মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ৰাজনৈতিকৰ প্ৰথম পাঠটো, যিটোৰ নাম আছিল ভাৰতীয় গণতন্ত্ৰ। সেই ভাৰতীয় গণতন্ত্ৰ পাঠ্য সম্পৰ্কে আলোচনা কৰিম। তোমালোকে অলপ মনোযোগেৰে শুনিবলৈ চেষ্টা কৰা। ভাল লাগিলে কমেণ্ট, শ্বেয়াৰ, লাইক কৰিবা। থেংক ইউ। এতিয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ ভাৰতীয় গণতন্ত্ৰ পাঠ্য। এই ভাৰতীয় গণতন্ত্ৰ পাঠ্য যে মই আৰম্ভ কৰিম, এই পাঠ্যৰ প্ৰথমতে আলোচ্য বিষয়বোৰ কি বা কিহৰ ওপৰত আমি আলোচনা কৰিম, সেই বিষয়ে আমাৰ প্ৰথমতে কিন্তু জানিব লাগিব। এই পাঠ্যৰ আলোচ্য বিষয় কি কি আছে সেই বিষয়ে আমি জানিব লাগিব। প্ৰথমতে আছে সংবিধানৰ আদৰ্শ। সংবিধানৰ কি আদৰ্শ? ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ, তাৰপিছত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ সম্পৰ্কে, এই সম্পৰ্কে কিন্তু আমি জানিম। তাৰ আগতে আমি কিছু এই পাঠৰ কিছু মানে আগৰ কিছু কথা মই আলোচনা কৰিম। যিটো সময়ৰ কথা মই আলোচনা কৰিবলৈ লৈছোঁ, সেই সময়টোত ধৰি লোৱা যে ইংৰাজে আমাৰ অসমত বা আমাৰ গোটেই ভাৰতবৰ্ষখনত মানে শাসন চলাই আছিল। যে ইংৰাজে যে ইমান কঠোৰ, ইমান যে দুৰ্নীতি কৰি, ক'বলৈ গ'লে লুণ্ঠনবাজ কৰি আমাৰ ভাৰতখনক মানে একেবাৰে ধ্বংস কৰি পেলাইছিল, সেই বিষয়ে মানে দুই এষাৰ কথা ক'ম খালি। ইংৰাজে যে ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ভাৰতত প্ৰতিষ্ঠা কৰি আমাৰ ভাৰতৰ পৰা যিমানবিলাক মানে ধন সম্পত্তি আছে, সেই ধন সম্পত্তিবোৰ কিন্তু মানে ইংৰাজে নিজৰ ৰাজ্যত বা নিজৰ দেশত লৈ গৈছিল। আৰু আমাৰ ভাৰতৰ যিবিলাক মানুহ আছিল, সেই ভাৰতৰ মানুহবিলাকক কিন্তু সিহঁতে কিন্তু চাকৰৰ নিচিনা ব্যৱহাৰ কৰিছিল। ভাৰতৰ মানুহবিলাকক উচ্চ পদস্থ বিষয়া মানে যিবিলাক চাকৰি আছে, সেই চাকৰিবিলাক কিন্তু কোনোদিনেও দিয়া নাছিল। তাৰপিছত ভাৰতৰ যিবিলাক মানুহ আছিল বা ভাৰতৰ যিবিলাক মানুহ বসবাস কৰি আছিল, সেই মানুহবিলাকৰ পৰা মানে এনেধৰণৰ কিছুমান কৰ সংগ্ৰহ কৰা হৈছিল, যিবিলাক মানে কৰ শুনিলেই মানে অভাৱনীয় লাগে। যেনে কিছুমান ঠাইত কৰিছে যে পথাৰত গৰু যদি আমি বান্ধো, সেইটো টেক্স দিব লাগিব। যদি তামোল গছ আছে, সেইটোও টেক্স দিব লাগিব। তামোল গছত যদি পাণ আছে, সেইটোৰো টেক্স দিব লাগে। এনেতো ভূমিৰ খাজনা দিব লাগে। ঠিক আছে, এনেদৰে বহুতো মানে শোষণমূলক শাসন কৰি আমাৰ ভাৰতবৰ্ষখন মানে কি কৰি আছিল, দখল ধৰি আছিল। এনে কৰি থাকোঁতে কিন্তু ভাৰতীয় মানুহবিলাকৰ মাজত এক মানে চেতনা জাগি উঠিছিল, কিমান দিন আৰু বিদেশীৰ গোলামী কৰি থাকিব। তেতিয়া ভাৰতীয় মানুহবিলাকে কি কৰিলে, মানে এটাৰ পিছত এটা কি কৰিলে, মানে আন্দোলন আৰম্ভ কৰি দিলে। তাৰ মাজতে মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু বিভিন্ন ধৰণৰ নেতাই আমাৰ কি কৰিলে, আন্দোলনৰ সহযোগ কৰি আমাৰ ভাৰতবৰ্ষৰ মানে প্ৰতিজন মানুহকেই মানে সচেতন কৰি তোলাৰ চেষ্টা কৰি আছিল। এনেদৰে গৈ থাকোঁতে 1942 চনৰ যিটো ভাৰত ত্যাগ আন্দোলন, সেই আন্দোলনৰ পিছত ইফালে কি হৈ গ'ল, মানে ইংলেণ্ডত কি হৈ গ'ল, মানে শ্ৰমিক দলৰ চৰকাৰ আহি গ'ল। ইংলেণ্ডত কি আহি গ'ল, শ্ৰমিক দলৰ চৰকাৰ আহি গ'ল। তেতিয়া আমাৰ কিন্তু বিশ্বযুদ্ধ চলি আছিল। 1939 চনতে যিটো দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, সেই বিশ্বযুদ্ধ কিন্তু চলিয়েই আছিল। আৰু এটা কথা, মানে ভাৰতবৰ্ষৰ মানুহক বা ভাৰতবৰ্ষৰ তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ এটা ৰাজনৈতিক এটা দল আছিল, সেই দলকো কিন্তু এটা মানে যিটো মানে প্ৰলোভন দেখুৱাই কিন্তু সিহঁতকো মানে সেইটো মানে দিয়া নাছিল। কেনেকুৱা প্ৰলোভন দেখুৱাইছিল, যে তহঁতে
বিশ্বযুদ্ধৰ সময়ত কি তহঁতে আমালোকক মানে সহায় কৰা, হা, আমি তোমালোকক স্বাধীনতা দিম, কিন্তু সেই কথা মতেই মানে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে আৰু ভাৰতৰ কিছুমান সংগঠনে কি কৰিছিল, ইংলেণ্ডক সহায় কৰিছিল বা মিত্ৰজোঁটক সহায় কৰিছিল। যেতিয়া তেওঁ জয়লাভ কৰিলে তেতিয়া কিন্তু আমাৰ কথা পাহৰি গ'ল। এনেবোৰ বহুতো কাৰণৰ কাৰণে মানে আন্দোলন কৰিয়ে আছিল। আৰু তাৰ পিছতে কি হ'ল, ইংলেণ্ডত যেতিয়া মানে শ্ৰমিক দলৰ চৰকাৰ আহিল, সেই শ্ৰমিক দলৰ চৰকাৰে চিন্তা কৰিলে যে যিটো শ্ৰমিক মানে কি, মানে কাম কৰি খোৱা মানুহৰ যিটো দল, সেইটো দল কিন্তু ক'বলৈ গ'লে মানুহৰ কাৰণে চিন্তা কৰে। সেই দল মানে ইংলেণ্ডত যেতিয়া জয়যুক্ত হ'ল, সেই দলে চিন্তা কৰিলে যে ভাৰতীয় মানুহবিলাকক ইমান দিনৰ পৰা মানে প্ৰায় 200 বছৰৰ পৰা মানে আগৰ চৰকাৰে কি কৰি আছে, মানে অন্যায় অত্যাচাৰ কৰি আছে। সেইটো ৰোধ কৰাৰ কাৰণে কি কৰিলে, প্ৰথমতে মানে ইহঁতে ভাবিলে যে তেওঁলোকক স্বাধীনতা দিম, সেই ৰাজ্যখন ভাৰতবৰ্ষখন কি কৰি দিব, ৰাজ্য নহয় ভাৰতবৰ্ষখন কি কৰি দিব, স্বাধীন কৰি দিব, এইটো এটা ভাবিলে। তাৰপিছত কি হ'ল চোৱা, তাৰপিছত ভাবিলে যে যদি স্বাধীন কৰি দিওঁ, স্বাধীন কৰি দিয়াৰ পিছতেই দেশখন চলিব কেনেকৈ। দেশখন চলাৰ কাৰণেতো এটা নিয়ম নীতিৰ প্ৰয়োজন আছে, এখন সংবিধানৰ প্ৰয়োজন আছে। সেইকাৰণে কি কৰিলে, ইংৰাজৰ নতুন যিটো চৰকাৰ আহিল, সেই চৰকাৰে কি কৰিলে 1946 চনৰ মাৰ্চ মাহত এখন 3জনীয়া এটা কেবিনেট মিছন আমাৰ ভাৰতত পঠাই দিয়ে। এটা 3জনীয়া এটা কমিটি, মানে এটা কেবিনেট মিছন আমাৰ ভাৰতত পঠাই দিয়ে। কিহৰ কাৰণে, যে ভাৰতবৰ্ষত আহি যাতে এখন সংবিধান ৰচনা কৰে। কি কৰে, সংবিধান ৰচনা কৰে। সেই 3জনীয়া কমিটিখনে আমাৰ ভাৰতত প্ৰৱেশ কৰে, আৰু ভাৰতত প্ৰৱেশ কৰিয়েই মানে কথাটো আলোচনা কৰে যে ভাৰতখন আমি ইংলেণ্ডে স্বাধীনতা দিব, গতিকে এখন সংবিধানৰ প্ৰয়োজন হৈ আহিছে, তেনেহলে এখন সংবিধান বনাব লাগে। তাৰপিছত কি কৰিলে, মানে সেই সময়ত যিবিলাক মানে ব্যক্তি আছিল, মানে উচ্চপদস্থ বিষয়া বা আমাৰ ভাৰতৰ মুৰব্বী ক'বলৈ গ'লে, সেইবিলাকক লৈ এখন মানে সভা অনুষ্ঠিত হয়, মানে সভা পতা হয়। সেই সভাখনৰ মানে যিজন সভাপতি আছিল, সেই সভাপতিজনে আছিল সচিদানন্দ সিনহা। তেনেহলে প্ৰশ্ন আমি এনেকৈ কৰিব পাৰো, যদি প্ৰশ্ন কৰা হয় যে সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল, তেনেহলে উত্তৰটো কি হ'ব, সচিদানন্দ সিনহা। সেই সচিদানন্দ সিনহাৰ সভাপতিত্বত কি কৰিলে, তেওঁ এখন সংবিধানখন প্ৰস্তুত কৰাৰ কাৰণে এখন কমিটি গঠন কৰি দিলে। সেই কমিটিৰ মানে সভাপতি বনাই দিলে ৰাজেন্দ্ৰ প্ৰসাদ। কি বনাই দিলে, এখন কমিটি বনাই দিলে। সেই কমিটিখনৰ সভাপতি কাক বনাই দিলে, ৰাজেন্দ্ৰ প্ৰসাদক। সেই ৰাজেন্দ্ৰ প্ৰসাদে কি কৰিলে চোৱা, ৰাজেন্দ্ৰ প্ৰসাদে কি কৰিলে, প্ৰথমে এখন বৈঠক কৰিলে। ক'ত কৰিলে বৈঠক, 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে এখন বৈঠক কৰিলে। এখন কি কৰিলে, বৈঠক কৰিলে। সেই বৈঠকখনত কিছুমান কথা আলোচনা কৰিলে, আৰু এনেদৰে কি কৰিলে, সেই ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত মানে ক'বলৈ গ'লে 11খন বৈঠক হ'ল। কি হ'ল, 11খন বৈঠক হ'ল। আৰু 11খন বৈঠকৰ পিছত কি কৰিলে, সংবিধান সভাই মানে এখন খচৰা কমিটি বনাই দিলে। মানে সিহঁতে চিন্তা কৰিলে যে আমি যিখন সংবিধান মানে আমি যে সংবিধানখন প্ৰস্তুত কৰিম, সেইখন যে মানে তাত ভুল ভ্ৰান্তি থাকিব পাৰে, গতিকে যদি সৰু এখন কমিটি মই বনাই দিওঁ, সিহঁতে মানে ভুল ভ্ৰান্তিবোৰ অলপ আঁতৰোৱাকৈ এখন বনাব, তাৰপিছত সেইখিনি আমি চাকনি কৰি ল'ম। ঠিক আছে, সেই উদ্দেশ্য আগত ৰাখি কি কৰিলে, মানে এখন খচৰা কমিটি বনাই দিলে। সেই খচৰা কমিটিৰ সভাপতি বনাই দিলে ভীমৰাও আম্বেদকাৰ, যাক আমি
বি.আর. আম্বেদকাৰ বুলিও জানো। সেই ভীমৰাও আম্বেদকাৰে কি কৰিলে 2 বছৰ 11 মাস 18 দিনৰ অন্তত মানে এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰিলে। সংবিধানৰ কি কৰিলে খচৰা প্ৰস্তুত কৰিলে। সেই সংবিধানৰ খচৰা প্ৰস্তুত কিমান তাৰিখে কৰিলে 2 বছৰ 11 মাস 18 দিনৰ অন্তত মানে 1949 চনৰ 26 নৱেম্বৰ কি 26 নৱেম্বৰ তাৰিখে তেওঁ কি কৰিলে এখন প্ৰস্তুত কৰি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত এখন দাখিল কৰিলে। এখন কি কৰিলে দাখিল কৰিলে আৰু দাখিল কৰাৰ পিছত কি হল দাখিল কৰাৰ পিছত সেইখন ভালদৰে হিয়তে চালে যে ইয়াত কোনটো ভাল আছে কোনটো বেয়া আছে এইদৰে সেইখিনি পৰিচালনা কৰি 1949 চনৰ 26 জানুৱাৰী তাৰিখে সেই সংবিধানখন কি কৰিলে 1950 চনৰ 26 জানুৱাৰী তাৰিখে সেই সংবিধানখন গৃহীত কৰিলে। আৰু যেতিয়া সংবিধানখন গৃহীত হল এই গৃহীত হোৱাৰ পিছতেই কবলৈ গলে আমাৰ ভাৰতবৰ্ষে এখন নতুন সংবিধান পালে। ভাৰতবৰ্ষই এখন নতুন এখন নিয়ম নীতি পালে। নতুন এখন গণতান্ত্রিক রাষ্ট্র হিসেবে আত্মপ্রকাশ করিলে ভারতবর্ষই। এখন স্বাধীন আৰু গণতান্ত্রিক রাষ্ট্রের বাবে এখন সংবিধান অতিকৈ প্রয়োজন। সংবিধান আৰু গণতন্ত্র ইটো আন্তৰ কি হয় পৰিপূৰক। ইটো আন্তৰ পৰিপূৰক। ধৰি লওক মানে যদি এটা 5 টকীয়া এটা যদি কয়েল আছে মানে এইফালে অশোক স্তম্ভ আছে আনফালে কি আছে মানে 5 লিখাটো আছে। সেই 5 লিখাটো নাথাকলে অশোক স্তম্ভ থাকলে এইটো নচলিব। মানে অশোক স্তম্ভ যদি না থাকে 5 লিখাটো থাকে সেইটোও কিন্তু নচলে। কিন্তু এইটো এই কারণে কি এটা আন্তৰ কি পৰিপূৰক যেনেকা ঠিক তেনেদৰে মানে সংবিধানখন গণতন্ত্ৰৰ মানে এটা আন্তৰ মানে পৰিপূৰক হয়। এই এখন সংবিধান নহলে যেনেকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে ঠিক তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন হয়। স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ দেশত সংবিধানৰ পৰিণতা প্ৰস্তুত কৰাৰ সেই কাৰণে প্ৰস্তুতি চলা হৈছিল। স্বাধীনতা লাভ কৰাৰ আগতেই মানে সংবিধানৰ প্ৰস্তুত কৰা মানে আৰম্ভ কৰা হৈছিল। ঠিক তেনেদৰেই মানে আগতেই যেনেকুৱা দৰে ভাবা হৈছিল ঠিক সেইদৰে আমাৰ সংবিধানখন প্ৰস্তুত কৰা হল। আজি এইখিনিয়ে আলোচনা কৰিলো। যদি এই আলোচনাটো তোমালোকক ভাল লাগে তেনেহলে নেক্সট ভিডিঅ'লৈ চাবা আৰু কোনো ধৰণৰ অসুবিধা হলে কমেন্টত জনাই দিবা। মই ইয়াৰ পিছৰ ভিডিঅ'ত এইটো মানে সংশোধন কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।